নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত যে 2025 বৰ্ষত এনেকুৱা কি বিশেষ 2-4টা উপায় বা কাম কৰি আপোনালোকৰ জীৱনত বহুত বেছি পৰিৱৰ্তন আনিব পাৰিব শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। অনুগ্ৰহ কৰি জানিবৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাওক যে 2025 বৰ্ষটো আমি যদি নিউমৰলজিকেলি সংখ্যা তত্ত্ব হিচাপে চোৱা যায় তেতিয়াহ'লে মঙ্গলৰ বছৰ আহিছে। মঙ্গল মানে 9 নম্বৰটো আহিব। গতিকে সেই মঙ্গলৰ বৰ্ষত আপোনালোকে কি এনেকৈ বিশেষ 2-4টা জ্যোতিষশাস্ত্ৰীয় উপায় দি পেলাই আপোনালোকে খুব ধুনীয়াকৈ ভালে কুশলে থাকিব পাৰে। গোটেই বছৰটো 2025 চনটো খুব সুন্দৰভাৱে পাৰ হওক তাৰ কামনাৰে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ' আৰম্ভ কৰাৰ আগত সৰু এটা অনুৰোধ সকলোলৈকে মোৰ ফালৰ পৰা, যদিহে মোৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আত্মীয় স্বজন প্ৰিয়জন বন্ধু বান্ধৱীসমূহ পৰিয়াল বৰ্গলৈ আমাৰ এই ভিডিঅ'সমূহ আপোনালোকে উপহাৰ হিচাপে আগবঢ়াব। আৰু এই ভিডিঅ'টো যিসকলে এষ্ট্ৰ শংকৰ ফেচবুক পেজত চাই আছে অনুগ্ৰহ কৰি ইউটিউবৰ দৰে তাতো মোক অকণমান মৰম আশীৰ্বাদ কৰিব। এষ্ট্ৰ শংকৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ একেবাৰে নেপাহৰিব। তো আহক মঙ্গলৰ বৰ্ষ হিচাপে যদি আমি চোৱা যায় মঙ্গলৰ বৰ্ষ, গতিকে এই বছৰটো মই যোৱা ভিডিঅ'ত দিলোঁৱেই যে কি কি কৰিব লাগিব, কি কি নকৰিলে অসুবিধা হ'ব বা কি কৰিলে আপোনালোকৰ ভাল হ'ব সেই বিষয়ে মই ভিডিঅ'টো দিলোঁ। আজি দিম যে আপোনালোকে গোটেই 2025 চনটো একেবাৰে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে যাতে খুব ধুনীয়াকৈ সুকলমে পাৰ হয়, কোনো ধৰণৰ আপোনালোকৰ জীৱনত অশান্তি দুৰ্দশা নাহক তাৰ কাৰণে কেইটামান উপায় দিবলৈ গৈছোঁ। মঙ্গলৰ দিশ হিচাপে যদি চোৱা যায় দক্ষিণ দিশ, আপোনালোকৰ ঘৰৰ দক্ষিণ দিশত যদি আপোনালোকে এখন পঞ্চমুখী হনুমানজীৰ ফটো লগাব পাৰে তেতিয়াহ'লে এই বছৰটো আপোনালোকৰ কাৰণে বহুত বেছি ভাল। আৰু যিসকলৰ ঘৰত বেমাৰ আজাৰ লগ নেৰা হৈছে আপোনালোকে এই বছৰত ঘৰৰ দক্ষিণ দিশত হনুমানে যিখন পৰ্বতখন যে লৈ যায় হিমালয় পৰ্বতখন, সেই সেনেকুৱা হিমালয় পৰ্বতখন লৈ যোৱা সেনেকুৱা হাতত যে লৈ পেলাই ওপৰেদি উৰি গৈ আছে সেনেকুৱা ফটোখন যদি আপোনালোকৰ ঘৰৰ দক্ষিণ দিশত লগাব পাৰে, স্পেচিয়েলি মঙ্গলবাৰ দিনটোত লগাই পেলাই আপোনালোকে পুৱা গধূলিকৈ অকণমান ধূপ চাকি জ্বলাব পাৰে বা সন্মুখত বহি যদি হনুমান চালিচাখনো পাঠ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ পৰা বেমাৰ আজাৰ বহুত বেছি সোনকালে নাইকিয়া হ'ব। মানে আপোনালোকৰ ঘৰখনত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি হ'ব। আৰু যিসকলৰ মঙ্গল বহুত বেছি বেয়া হৈ আছে তেওঁলোকে স্পিৰিচুৱেলি 9টা মঙ্গলবাৰ, প্ৰথম মঙ্গলবাৰৰ পৰা 9টা মঙ্গলবাৰ বা মিনিমাম 7টা মঙ্গলবাৰ আপোনালোকে পুৱা গধূলিকৈ হনুমান চালিচাখন যদি পাঠ কৰিব পাৰে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব। এই বছৰত টোটেল 54টা মঙ্গলবাৰ আহিব। সেই 54টা মঙ্গলবাৰৰ ভিতৰত প্ৰত্যেকে সকলোৱে মানে 2025 চনৰ ইংৰাজী নৱবৰ্ষত টোটেল 54 মানে 54টা মঙ্গলবাৰ আহিব। গতিকে সেই 54 মঙ্গলবাৰৰ ভিতৰত এটলিষ্ট আপুনি 9টা মঙ্গলবাৰ মানক ব্ৰত ৰাখক, তেতিয়াহ'লে চাব বহুত বেছি ভাল হ'ব। আৰু আপোনালোকৰ ঘৰৰ দক্ষিণ দিশত আপোনালোকে মঙ্গলৰ হনুমানজী ফটোখন লগাই ৰাখিব, তেতিয়াহ'লেও আপোনালোকৰ মঙ্গল বহুত বেছি শান্ত হৈ থাকিব বা কোনো ধৰণৰ বিপদ আপদ যাতে নাহে। এই বছৰটো আপোনালোকে প্ৰত্যেকেই আপোনালোকে ৰিং ফিংগাৰত এই আঙুলিত বা আপোনালোকে হাতৰ এইখন জেগাত কপাৰৰ এডাল খাৰু লগাব পাৰে বা যিকোনো কপাৰৰ এটা নামৰ এটা পইচা হওক কইন হওক যি হওক আপোনালোকৰ লগত ৰাখিব পাৰে, তেতিয়াহ'লেও 2025 চনটো খুব বেছি ভাল হ'ব। এই বছৰটোত আপোনালোকে যদি স্পিৰিচুৱেলি বান্দৰক যদি আপোনালোকে কল খুৱাব পাৰে বা গাই গৰুক যদি কল খুৱাব পাৰে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে বহুত বেছি ভাল। এই বছৰটো আপোনালোকে হনুমান মন্দিৰত যদি নাৰিকল, বাকলি থকা নাৰিকল, তাৰপিছত মচুৰি দালি, তাৰপিছত গুড় বা মিঠৈ আপোনালোকে যদি 1 কেজি 9 কেজি সেনেকুৱা মিঠৈ যদি আপোনালোকে দান কৰিব পাৰে তেতিয়াহ'লে এই বছৰটো আপোনালোকৰ কাৰণে বহুত বেছি ভাল। এইখিনিতে 2-এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ। বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে, মোক ক'ত কেনেকৈ যোগাযোগ কৰিব পাৰি। মোক আপোনালোকে গুৱাহাটীৰ বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ লগতে যোগাযোগ কৰিব পাৰিব। বেলতলা তিনিআলি শিৱ মন্দিৰৰ কাষতে। নগাঁৱৰ ওচৰে পাঁজৰে যিসকল আছে নগাঁৱৰ কঠীয়াতলী ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী কঠীয়াতলী চাৰিআলি, আজি মই তাতে আছোঁ। ইয়াৰ পৰাই ভিডিঅ'সমূহ বনাই আপোনালোকৰ মাজত দি আছোঁ। তো আপোনালোকে ইয়াতো যোগাযোগ কৰিব পাৰিব বা যিসকল চেম্বাৰলৈ আহিব নোৱাৰে, অসুবিধা হয়, আপোনালোকে অনলাইন কনচালটেঞ্চিও ল'ব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ফেচবুক পেজ লিংক, হোৱাটছআপ চেনেল লিংক, ইনষ্টাগ্ৰাম লিংক, মোৰ পাৰ্চনেল কণ্টেক্ট ডিটেইলছ, চেম্বাৰ ডিটেইলছ গোটেইখিনি দিয়া থাকে। যদি ভাল লাগে ইউটিউবৰ দৰে তাতো আপোনালোকে ফ'ল' কৰিব, চেনেল হোৱাটছআপ চেনেলটো আপোনালোকে ফ'ল' কৰিব, ফেচবুক পেজটো ফ'ল' কৰিব। তো যি কি নহওক এই বছৰটো আপোনালোকে এনেকৈ পালন কৰিব। আৰু এই বছৰ 2025 ইংৰাজী নৱবৰ্ষত যিসকলৰ বাৰ্থডে আহিব সেই বাৰ্থডে দিনা আপোনালোকে যদি আপোনালোকৰ ঘৰৰ দক্ষিণ দিশত এজোপা নিম গছ বা আপোনালোকে যদি শিক্ষাৰ্থী হয়, ছাত্ৰ ছাত্ৰী হয়, স্কুলত নি পেলাই বা কোনোবা ধৰ্মীয় অনুষ্ঠানত নি পেলাই আপোনালোকে যদি এজোপা নিম গছ লগাব পাৰে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে এই 2025 ইংৰাজী নৱবৰ্ষটো বহুত বেছি ভাল। আৰু যিসকলৰ ব্লাড ৰিলেটেড কিবা প্ৰব্লেম আছিলে আপোনালোকে একদম খুব বেছি নিখুঁতভাৱে ডক্টৰ কনচাল্ট কৰাই ৰাখিব যাতে অকণো প্ৰব্লেম হ'ব নিদিয়ে শাৰীৰিকভাৱে, সেই বিষয়টো আপোনালোকে লক্ষ্য ৰাখিব বা নজৰ ৰাখিব। তেতিয়াহ'লেও চাব এই বছৰটো আপোনালোকৰ কাৰণে খুব বেছি ভাল।
আৰু এই বছৰ যিসকলৰ মানে বেছি প্ৰচণ্ড শত্ৰুতা বা অকণমান শত্ৰুতা হৈ আছে তেওঁলোকে 9টা মঙলবাৰ আপোনালোকে সংকল্প লৈ পেলাই হনুমান মন্দিৰ দৰ্শন কৰিব বা যিসকলে পাৰিব গুৱাহাটীৰ ওচৰে পাজৰে যিসকল থাকে মা বগলা মন্দিৰত গৈ পেলাই শৰাই এবাক দি বা নিজৰ মনৰ মনস্কামনাখিনি জনাই পেলাইও যদি মাৰ চৰণত মা বগলা দেৱীৰ চৰণত যদি আপোনালোকে পূজা পাঠ ইত্যাদি কৰিব পাৰে তেতিয়াহ'লেও বহুতখিনি সমস্যাৰ পৰা আপোনালোকে এই বছৰ দূৰীভূত হ'ব এই বছৰটো 9 সংখ্যাটো মানে 9 নাম্বাৰটো আপোনালোকে বেছিকৈ ব্যৱহাৰ কৰিব তেতিয়াহ'লে চাব আপোনালোকৰ জীৱনৰ পৰা বহুত বেছি অপয়া অমংগল নাইকিয়া হ'ব এই বছৰটো স্পিৰিচুৱেলি আপোনালোকে মঙলবাৰ যিকেইটা মানিব সেই মঙলবাৰ দিনকেইটাত মিনিমাম 7 বাৰ নহ'লে 9 বাৰ যদি হনুমান চালিচাখন পাঠ কৰিব পাৰে তেতিয়াহ'লে এই বছৰত যিখিনি বাধা বিঘিনি মঙলৰ বছৰ হিচাপে আছে সেইখিনি আপোনালোকৰ নাইকিয়া হ'ব বা মঙল যিসকলৰ বেয়া হৈ আছে অনবৰতে পটককৈ খং উঠি যোৱাৰ সম্ভাৱনা আছে কাৰোবাৰ লগত কাজিয়া পেচালৰ লগত জড়িত হৈ যোৱাৰ সম্ভাৱনা আছে এইখিনি যাতে নহওক সেই বিষয়ে আজিৰ এই ভিডিঅ'টো সৰুকৈ অকণমান দিবৰ কাৰণে মই যত্ন কৰিলোঁ আপোনালোকে এই উপায়সমূহ কৰি চাব বহুত বেছি আপোনালোকে পৰিত্ৰাণ পাব আৰু যদি বিশেষ আৰু কিবা জানিবলগীয়া থাকে আপোনালোকে প্ৰত্যেকে কমেণ্ট বক্সৰ মাধ্যমে কমেণ্ট কৰি মোক জনাবলৈ একেবাৰে নাপাহৰিব আৰু যিহেতু মঙলৰ বছৰ এই বছৰটো মঙল গ্ৰহক আমি শান্ত কৰিবৰ কাৰণে স্পিৰিচুৱেলি হনুমানজীৰ শৰণাপন্ন আমি হ'বই লাগিব আৰু মা বগলাৰ শৰণাপন্ন হ'বই লাগিব গতিকে যিসকল হনুমানজীৰ ভক্ত আছে অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত জয় হনুমান বা আপোনালোকে জয় বজৰংবলী বা জয় মা বগলা এই স্পিৰিচুৱেলি দুজন ভগৱানৰ নাম আপোনালোকে ল'বলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত আপোনালোকে স্পিৰিচুৱেলি দুজন ভগৱানৰ নামসমূহ আপোনালোকে জনাব আৰু প্ৰত্যেকৰ 2025 ইংৰাজী নৱবৰ্ষটো যাতে খুব বেছি ভাল হয় খুব বেছি ধুনীয়াকৈ কাটে তাৰ কামনাৰে মই মা বগলাৰ চৰণত শ্ৰী চৰণত চাকি বন্তি আগবঢ়াবৰ কাৰণে যত্ন কৰিম স্পিৰিচুৱেলি হনুমানজীৰ চৰণতো চেষ্টা কৰিম আমাৰ যিমান ছাবস্ক্ৰাইবাৰ অনুৰাগী দৰ্শকবৃন্দ আছে সকলোৰ কাৰণে যাতে খুব ভাল কুশলে 2025 ইংৰাজী নৱবৰ্ষটো পাৰ হয় তাৰ কামনাৰে কাৰণ 25 চনটো অকণমান ক্ৰিটিকেল যাব অকণমান আপছ ডাউন প্ৰাকৃতিক দুৰ্যোগ তাৰপিছত সেনেকুৱা কিছুমান নেচাৰেল ডিজাষ্টাৰ শত্ৰু সন্মুখীন সেইবোৰ বস্তুসমূহ অকণমান বেছিকৈ দেখা যাব গতিকে আপোনালোকে যিমান পাৰে অকণমান সাত্বিক জীৱন যাপন স্পিৰিচুৱেলি হনুমানজীক যিমান মানিব পাৰিব 2025 চনটোত সিমান বেছি আপোনালোকৰ কাৰণে ভাল বা যদি পাৰে হনুমান মন্দিৰত 9 বিধ ফল 9 বিধ মিঠাই বা এবিধকে 9 বিধ সেনেকুৱা যদি দিব পাৰে তেতিয়াহ'লেও বহুত বেছি ভাল বা স্পিৰিচুৱেলি আপোনালোকে দেৱী মন্দিৰ দৰ্শন কৰিব মঙলবাৰ শনিবাৰ তেতিয়াহ'লেও আপোনালোকৰ কাৰণে বহুত বেছি ভাল যাব আৰু ভিডিঅ'টো বহুত বেছি দীঘল নকৰাকৈ পুনৰবাৰ সকলোলৈকে অনুৰোধ জনাইছোঁ যদিহে মোৰ এষ্ট্ৰা শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আপোনালোকে অনুগ্ৰহ কৰি যিমানখিনি মৰম দিছে আৰু মৰম দিব আৰু আশীৰ্বাদ কৰিব 2025 চনৰ ইংৰাজী নৱবৰ্ষৰ পুনৰবাৰ সকলোলৈকে হিয়া ভৰা আন্তৰিক মোৰ ফালৰ পৰা প্ৰীতি শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ পুনৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম জয় হনুমান